নামন্তি আৰু সেনাপতি মহারাজ কৰ্তব্য নম্বৰ এক সত্য সম্ৰাটময়ী মহেশ্বতীপুৰৰ মোৰ নাম যদি কোনে কোনোবাই মানৱ দানৱ সকলোতে ধৰহৰে হয় কম্পমান কি কোৱা মন্ত্ৰী সঁচা কথা মহাৰাজ, অতি সঁচা। আপোনাৰ নাম শুনিলে সকলো ভয়তে হৈ কম্পমান। মহাৰাজ, কোনেও নিবিচাৰে আপোনাৰ বিৰুদ্ধাচৰণ কৰি নিজৰ অকাল মৃত্যু। বাৰু কোৱাচোন সেনাপতি, মহারাজ কোন ৰাজদ্ৰোহীৰ বিচাৰ কৰিব এতিয়াও বাকী আছে? রাজদ্রোহী আহ, মহারাজ কোৱা। আপনার নাম শুনিলেই এই এই রাজদ্রোহী নামটোৱেই এইখন ৰাজ্যৰ পৰা পলায়ন কৰিছে। তুমি ক'ব খুজিছা যে মহারাজ মোৰ সমকক্ষ যুদ্ধ নাই পৃথিৱীৰ মাজত? হয় মহারাজ আপোনাৰ ধাৰণা সঠিক মহাৰাজ। তোমাৰ কথা সত্য নহ'বও পাৰে মন্ত্ৰীবৰ। মহাৰাজ, মহেশ্বতীপুৰৰ মহামন্ত্ৰীয়ে কেতিয়াও মিছা কথা নকয়। তুমি একো নাজানা মন্ত্ৰীবৰ। ময়ো ভাবিছিলো মোৰ সমকক্ষ যুদ্ধ নাই বিশ্ব ব্ৰহ্মাণ্ডত, কিন্তু কিন্তু মন্ত্ৰীবৰ মহাৰাজ, আৰু সেনাপতি, মহারাজ যোৱা ৰাতিৰ পৰা মোৰ সেই ভ্ৰম আঁতৰ হৈছে। আছে আছে মন্ত্ৰী, আছে সেনাপতি, মহারাজ মোৰ সমকক্ষ যুদ্ধ আছে ধৰণীৰ মাজত। মহাৰাজ, সেয়েহেতু মন মোৰ অতিকে অস্থিৰ, অতিকে অস্থিৰ পৰাণ মোৰ আজি। মহাৰাজ, মন্ত্ৰীবৰ অস্থিৰ নহ'ব আপুনি। সবলে মনে কদাপিতো নামানে সেই অখুৰ সপোনক। মহারাজ স্বপ্নস্থলে যি মাথো ভ্ৰান্তি, সেই স্বপ্নৰ বাবে কিয় কৰি চিন্তা কৰে? মহেশ্বতীপুৰৰ ৰজা পুৰি কাৰ্তবীৰ্য, যাৰ নাম শুনিলেই স্বৰ্গ মধ্য আৰু এই পাতালে ধৰা ধৰে হৈ কম্পমান। সেইজনৰ মহাৰাজ, সেইজনৰে কোনে কাঢ়ি নিব পাৰে অমূল্য জীৱন? মহাৰাজ, মন্ত্ৰীবৰ বৃথা চিন্তা কৰি আপুনি আকুল নহ'ব। মহাৰাজ আপোনাৰ সমকক্ষ যোদ্ধা কোনো নাই এই বিশ্ব ব্ৰহ্মাণ্ড। মন্ত্ৰীবৰ এই বিশ্বাস মোৰ কেতিয়াবাই হেৰাই গৈছে। আপোনাৰ মতে মোৰ মিত্ৰই ব্ৰাহ্মণ কুমাৰৰ হাত। ব্ৰাহ্মণ মহাৰাজ, অ এজন ব্ৰাহ্মণ পুত্ৰৰ হাততে আপোনাৰ মৃত্যু। মন্ত্ৰীবৰ আপোনাৰ মতে মোৰ মিত্ৰই ব্ৰাহ্মণ কুমাৰৰ হাত। মন্ত্ৰী আৰু সেনাপতি, মহাৰাজ শুনা মই যোৱা ৰাতি সপোনৰ কথা। মহাৰাজ এটি ব্ৰাহ্মণ কুমাৰে মোক চাই এটি আহিব লাগিছে। সেই ব্ৰাহ্মণ কুমাৰৰ গৰ্জন দেখি মোৰ চকুৰ আগতে দৌৰিবলৈ দেখি মোৰ বুকু কঁপিব লাগিছে। এইটো বাহৰ দ্বাৰা শত নিপতিক মই কৰিছিল পৰাস্ত। শত হৃদয় হস্ত লৈ খেদি আহিলেও মোৰ বুকু কঁপা নাছিল। কিন্তু এই ব্ৰাহ্মণ কুমাৰক দেখি মোৰ বুকু কঁপিব লাগিছে। মোৰ বুকু কঁপিব লাগিছে। মহারাজ
সবল মনে কদাপিতো নামানে সেই সপোনকে সপোন সদায় সপোনেই মহাৰাজ। মহাৰাজ, সামাজিকৰ কথা সকলো সঁচা নহয়। অ মহাৰাজ, সামাজিকৰ কথা সকলোবোৰ সঁচা নহয়। সাবধান সাবধান দুষ্ট কুলঙ্গের কাট্টবিচ্ছ তোর অত্যাচার পৃথিবীয়ে থাকিব নোৱাৰে। পাবি পাবি তই অবিলম্বে যোগ্য প্ৰতিফল, পাবি তই অবিলম্বে যোগ্য প্ৰতিফল। শুনা শুনা মন্ত্ৰী, শুনা 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 সেনাপতি, শুনা সেই ভীষণ আকাশবাণী, এই শূন্যবাণী শুনি মোৰ বুকু আকৌ কাঁপিব লাগিছে। মোৰ বুকু আকৌ কাঁপিব লাগিছে। নাই 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 নাই। মন স্থিৰ হ, অস্থিৰ নহবি পলায়ন, উপযুক্ত প্ৰতিদ্বন্দ্বী সমকক্ষ যুদ্ধ মিলিপথুৰত তাৰ পিছতে শত্ৰু। এও তোমাৰ ভাৰতৰ সপোন। যোৱা যোৱা সেনাপতি, মহাৰাজ, এই ব্ৰাহ্মণ কুমাৰক তুমি য'তেই পোৱা লৈ আনা মোৰ সমীপে। ভাল মহাৰাজ। মহাৰাজ, মন্ত্ৰীবৰ, মৃত্যুক বিচাৰি যাব নালাগে, সি নিজেই আহি সময়তে হ'ব উপস্থিত। মন্ত্ৰীবৰ, মহাৰাজ, ই মোৰ অনুৰোধ নহয় মন্ত্ৰীবৰ, ই মোৰ কঠোৰ আদেশ। অমান্য কৰিলে তোমাৰতো পাব ইয়াৰ যোগ্য প্ৰত্যুত্তৰ। আজিলৈ সভা সংগম ইমানতে কৰিছো ঘোষণা।